নৈৰ সমান বব কোন, আইৰ সমান হ'ব কোন। মাতৃ দিৱসৰ দিনাই পাষাণ মাতৃৰ নৃশংস কাণ্ড। পৰকীয়া প্ৰেমিকেৰে মিলি হত্যা কৰিলে নিজ সন্তানক। ট্ৰলি বেগত ভৰাই পেলাই থৈ গ'ল মৃতদেহ। লাজ লগা, ঘিণ লগা। পবিত্ৰ মাতৃ দিৱসৰ দিনটোতেই এগৰাকী মহিলাই সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। পৰকীয়া প্ৰেমিকেৰে মিলি নিজ 10 বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলি বেগৰ ভিতৰত ভৰাই পেলাই থৈ গ'ল গুৱাহাটীৰ বশিষ্ঠৰ ইন্দিৰা নগৰ পথৰ হেমভাই আশ্ৰমৰ চৌহদৰ সন্মুখত। প্লাষ্টিকৰ বটল বুটলিবলৈ অহা কেইজনমান লোকে প্ৰত্যক্ষ কৰিছিল ট্ৰলি বেগটো। কাষ চাপি দেখিলে যে ট্ৰলি বেগটোৰ পৰা বাহিৰলৈ ওলাই আছে দুখন ভৰি। ততাতৈয়াকৈ খবৰ দিয়া হ'ল বশিষ্ঠ আৰক্ষীক। ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষীৰ লগতে দণ্ডাধীশ। দণ্ডাধীশৰ উপস্থিতিত খোলা হ'ল ট্ৰলি বেগটো। ঘটনাস্থলীত উপস্থিত হ'ল আমাৰ সাংবাদিক হৃদয় আহমেদ আৰু ভিডিঅ' জাৰ্নেলিষ্ট ইজাজুল হক। দণ্ডাধীশৰ উপস্থিতিত ট্ৰলি বেগটো খোলাৰ পাছতেই ওলাল শিশুটিৰ পৰিচয়। শিশুটি আছিল জয়ানগৰৰ 10 বছৰীয়া মৃন্ময় ৰাজবংশী। ক্ষিপ্ৰ হ'ল আৰক্ষীৰ তদন্ত। সোধপোছ কৰা হ'ল বহুজনক। পোহৰলৈ আহিল হত্যাকাৰীৰ নাম। মৃন্ময়ৰ মাতৃ দীপালী ৰাজবংশী আৰু পৰকীয়া প্ৰেমিক জিতুমণি হালৈয়ে সংঘটিত কৰিছিল এই হত্যাকাণ্ড। বৰ্তমান আৰক্ষীয়ে আটক কৰিছে 2 অভিযুক্ত। ঘটনা সন্দৰ্ভত আমাৰ সাংবাদিক হৃদয় আহমেদে ভাষ্য লৈছিল প্ৰত্যক্ষদৰ্শীৰ। সাংবাদিকৰ ভাষ্যত প্ৰত্যক্ষদৰ্শীয়ে ক'লে এনেকৈ। গোটেইখিনি লাইট চাইট ভাঙি পেলাই মানে ল'ৰা ছোৱালীবিলাক আহি ইয়াতে যি টি কাম কৰে, কি যেনেকৈ থাকে মানে ভাল নালাগে আমাৰ। আমি ৰাতি ডিউটিৰ পৰা আহিলেও মানে আমাৰ মানে ৰাস্তা ঘাট কোনো সুৰক্ষাই নাই এইখিনিত। মানে ব্যৱস্থা এটা ডিউটিও কৰে ভাল হয়, লাইট চাইটখিনি ভাঙি থাকে আৰু বহুত দিগদাৰ হয়। মানে এনেকুৱা বেলেগ এটা কামৰ কাৰণে এটা বেয়া বস্তু এটা আহি আমাৰ ইয়াতে পেলাই থৈ গৈছে। আমাৰ নিজৰ জেগাটো বেয়া হৈ গ'ল ন, এতিয়া আমি কিমান ভয় খাইছোঁ এইটোৱে আৰু মানে কি ক'ম আৰু সেইখিনি। নাই নাই দিয়া যায়, কিন্তু ভাঙি পেলাই লাইট চাইটবিলাক। কোনে ভাঙে সেইটো গম নাপাওঁ। আমি আহি মানে লাইটৰ সেইটো ব্যৱস্থা থাকে। আমি পুলিচকো কিমানখিনি কৈছোঁ যে মানে এনেকৈ ৰাস্তা ঘাট আমাৰ এবাৰ চেক কৰিব, পেট্ৰলিয়াম কৰিব লাগে। তাৰমানে বাহিৰৰ ল'ৰা ছোৱালীবিলাকো আহে, তাৰমানে ইয়াতে বহি থাকে, কিবা কৰি থাকে। অকণ মানে চিন্তা কৰিব লাগে। আমাৰ গোটেইখিনি সুৰক্ষাৰ কাৰণে অলপমান কিবা ভাবিব লাগে আৰু সেইটোৱে। হয়, এইটো আৰু এইটো বেয়া কথা হৈছে আমাৰ ঠাইৰ কাৰণে, কিন্তু এইটো কাণ্ড কৰিব নালাগিছিলে। মানে নোম থিয় হ'ব লগা কথা আৰু মানে এইবিলাক মানে এজনী মাতৃয়ে এইটো কাম কৰাটো মানে বহুত ডাঙৰ ঘটনা আৰু মানে এইটো কি কৰিব আৰু উচিত শাস্তিৰ প্ৰয়োজন আৰু এইটো। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। এগৰাকী মাতৃ হৈ নিজ সন্তানৰ সৈতে কেনেকৈ কৰিব পাৰে এনে কাম, সঁচাকৈ লাজ লগা আৰু ঘিণ লগা। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি তথ্য লাভ কৰিছে আৰক্ষীয়েও ক'লে সাংবাদিকৰ সন্মুখত। যোৱাকালি মাৰি কিনে ক'ত পেলাই থৈছিলে বশিষ্ঠৰ এই আমাৰ মন্দিৰৰ ওচৰৰ এই বিট অফিচৰ ওচৰত, সেইটো আছামী আহি নিজে দেখুৱাই দিলে। সেই ডেড বডিটো উদ্ধাৰ কৰা হ'ল। তাৰপাছত আপোনাৰ ল'ৰাটোৰ যোনটো বেগ আছিলে, বেগটো ক'ত দলি মাৰি দিছিলে সেই বস্তুটো সি দেখুৱাই দিয়াৰ মতে সাক্ষীৰ সাক্ষাতত সন্মুখত সেই বস্তুটো উদ্ধাৰ কৰা হ'ল। তাৰপাছত এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ ফ্ৰণ্টত এক্সিকিউটিভ মেজিষ্ট্ৰেটে নিজেই আপোনাৰ ইনকুৱেষ্টটো কৰে, চোৰঠালটো কৰে। তাৰপাছত ফৰেনচিক আৰু CID টিম আহে, তেওঁলোকে চেম্পলবিলাক লৈ যায়, পৰীক্ষা কৰি তেওঁলোকে পৰৱৰ্তী তদন্তৰ সময়ত আমাক বস্তুবিলাক দিব। মোটামুটি আমাৰ কেছটো ভাল দিশতে আগবাঢ়ি আছে, গতিকে তদন্ত ইমানলৈকে আগবাঢ়িছে। এতিয়া পৰৱৰ্তী সময়ত আমি ডেড বডিটো পঠিয়াই দিছোঁ অহাকালিলৈ PM-ৰ কাৰণে। প্ৰথম যোৱাকালি ল'ৰা এটা মিচিং হোৱাৰ খবৰ আহিছিলে। তাৰপাছত আজি খবৰ এটা আমি পালোঁ বশিষ্ঠত ইয়াত যে কি ইয়াত এটা ডেড বডি এটা ৰিকভাৰ হৈছে বুলি। তেতিয়া ৰাইজে কোনোবাই খবৰ দিছিলে থানাৰ পৰা আমাক জনোৱা হয়। তাৰপাছত যেতিয়া আমি চাওঁ তেতিয়াই আপোনাৰ সোধপোছ কৰোঁতে সেই মানুহটো অলৰেডি আমাৰ কাষ্টডিত আছিলে। তেতিয়াই গম পাওঁ যে সেই ল'ৰাটো দিছপুৰত যোনটো মিচিং কেছ আছিল সেইটোৰে সেই নাবালক ল'ৰাটোৰ ডেড বডি হয় বুলি। তেওঁ কিডনেপ কৰা বুলি অভিযোগ উঠিছে। সেইটো শুনক, সেইবিলাক কথা আমি এতিয়া নাজানো। আমাৰ তদন্তটো চলি আছে, গতিকে তদন্তটো সেইটো ঠিক ঠাকতে চলি আছে। যিখিনি কাম কৰিব লগা আছে আমি কৰিছোঁ। শিশুটিৰ মাতৃৰ কি ভূমিকা আছিলে সেইবিলাক তদন্তত ওলাবগৈ।
এই জেগাতে কৰিছে। এতিয়ালৈকে কাক কাক কেইজন ধৰিছে? এজনকে ধৰা হৈছে, ৰাজবংশীক ধৰা হৈছে। মাক আপোনাৰ তদন্তত গোটেই বস্তুবিলাক ওলাব। আজি প্ৰথম দিনহে হৈছে। জিতুমণি হালৈ নে ৰাজবংশী? জিতুমণি হালৈ। মাকক আটক কৰা হোৱা নাই? আপোনাৰ শুনক, আমাৰ তদন্তটো চলি আছে। তদন্তকালত আমি যি ধৰণে আগবাঢ়িম সেইধৰণে আগবাঢ়িম। এতিয়া আমি চোৰঠালটো কৰিছোঁ, তাত অলপমান আঘাতৰ চিন আছে, আমি নিজেও প্ৰত্যক্ষ কৰিছোঁ। সেইবিলাক মানে কালি সম্ভৱতঃ মানে ঠেলা হেঁচাতে এইটো হৈছে। বাকী বস্তুবিলাক তদন্তত চব ওলাব। আমি গম পোৱা মতে তেখেতে বাইকত লৈ ল'ৰাটোক অকলেই আহিছিলে, কিন্তু আমাৰ আৰু তদন্ত বাকী আছে। সোধপোছত বাকী কিবা যদি আছে ওলাব বস্তুবিলাক। বাইকত লৈ আহিছিলে? বাইকত লৈ আহিছিলে। কেমেৰাত ইজাজুলৰ সহযোগত হৃদয় আহমেদৰ ৰিপোৰ্ট, PB সংবাদ।